বৰ্তমান মই আছো এখন ট্ৰেড ফেয়াৰত, যিখন ট্ৰেড ফেয়াৰ লাগিছে হায়দৰাবাদত। বহুত ডাঙৰ ট্ৰেড ফেয়াৰ হয়। এতিয়া মই তাত এফালৰ পৰা আপোনালোকক কি কি দোকান লাগিছে দেখাই গৈ আছো। এই প্ৰথমে দেখালো এইখিনি এখন বেংগুলাৰ মাৰ্কেট বুলিয়ে ক'ব পাৰি, কাৰণ বহুত দোকান আছে। তাৰপিছত এইফালে লাগিছে কাশ্মীৰী ষ্টল, কমচে কম 50খন কাশ্মীৰী কাপোৰ পোৱাৰ দোকান ইয়াত আছে। এই দেখিছে নহয়, গলি গলিকে লাগিছে। তাৰপিছতে এনেকে ধুনীয়া ধুনীয়া কাপ প্লেটৰো কেইবাখনো দোকান আছে, আৰু দামবিলাকো যথেষ্ট ইয়াত ৰিজনেবল। এইবিলাক হ'ল খাদীৰ টি চাৰ্ট, আৰু এইবিলাক হ'ল 800 টকাতে পোৱা খাদীৰ খুব ধুনীয়া ধুনীয়া কুৰ্তা। আৰু তাৰপিছতে আহিলো আমি এতিয়া এইফালৰ গলিটোত কমচে কম 100খন দোকান আছে লক্ষ্ণৌ চিকনৰ। দামবিলাক যথেষ্ট দাম কৈছে। এতিয়া বাৰ্গেনিং কৰিব লাগিব, বাৰ্গেনিং কৰিলে ৰিজনেবল প্ৰাইজত পোৱা যাব। আৰু এইবিলাক হ'ল ওৱান পিচ হোৱাইট কালাৰৰ ড্ৰেছ, এইবিলাকৰ দাম হ'ল 600। আৰু গোটেই মেলাখন ইমানেই ডাঙৰ, যদি আপুনি ফুৰিবলৈ ভাগৰ লাগে তেতিয়াহ'লে আপোনালোকে এই ট্ৰেইনখন চলিছে, এইখনত 30 টকা দিলে উঠি গোটেই বজাৰখন এপাক ঘূৰিব পাৰিব।